শিক্ষাৰ্থীসকলে লাভ কৰিব প্ৰতি মাহে 2500 টকাকৈ লাভ কৰিব আৰু এই বৃহৎ ঘোষণা কৰা হৈছে বাজেটত সবিশেষ তথ্য লৈ আহিছো আৰু ইতিমধ্যে 2025 চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাব 2500 টকা এই বৃহৎ ঘোষণা কৰা হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা বাজেটত 2025 চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 টকাকৈ এবছৰৰ বাবে প্ৰতি মাহে লাভ কৰিব এই আঁচনিৰ ধন গৱেষক ছাত্ৰসকলেও লাভ কৰিব এককালীন বিত্তীয় সাহায্য মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে আৰু বিধানসভা 2025-2026 বৰ্ষৰ বাজেটত অন্তৰ্ভুক্ত হৈছে এই আঁচনি আৰু যেহেতু আজি বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিলে বাজেট আৰু বাজেটত কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 2025 চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে এটা বৃহৎ ঘোষণা 2025 চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 টকাকৈ এবছৰৰ বাবে প্ৰতি মাহে লাভ কৰিব আঁচনিৰ ধন গৱেষক ছাত্ৰসকলেও লাভ কৰিব এককালীন বিত্তীয় সাহায্য মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে বিধানসভা 2025-2026 বৰ্ষৰ বাজেটত অন্তৰ্ভুক্ত হৈছে এই আঁচনি মুখ্যমন্ত্ৰীৰ যি জীৱন প্ৰেৰণা আঁচনি আছে সেই জীৱন প্ৰেৰণা আঁচনিৰ বাবে 25 কোটি টকা ইতিমধ্যে ধাৰ্য কৰা হৈছে আৰু সেই আঁচনিৰ অধীনত 2025 চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে লাভ কৰিব 2500 টকাকৈ এবছৰৰ বাবে প্ৰতি মাহে লাভ কৰিব আঁচনিৰ ধন গৱেষক ছাত্ৰসকলেও লাভ কৰিব এককালীন বিত্তীয় সাহায্য মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে ইতিমধ্যে 25 কোটি টকা ধাৰ্য কৰা হৈছে বিধানসভা 2025 আৰু 2026 বৰ্ষৰ বাজেটত অন্তৰ্ভুক্ত হৈছে এই আঁচনি বৃহৎ খবৰ বুলি ক'ব লাগিব কিয়নো 2025 চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে লাভ কৰিব 2500 টকাকৈ এবছৰৰ বাবে প্ৰতি মাহে লাভ কৰিব আঁচনিৰ ধন গৱেষক ছাত্ৰসকলেও লাভ কৰিব এককালীন বিত্তীয় সাহায্য মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত এই ধন লাভ কৰিব আৰু ইতিমধ্যে 25 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত বিধানসভা 2025-2026 বৰ্ষৰ বাজেটত অন্তৰ্ভুক্ত হৈছে এই আঁচনি আৰু এই আঁচনিৰ অধীনত 2025 চনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে 2500 টকাকৈ লাভ কৰিব আৰু এবছৰৰ বাবে প্ৰতি মাহে লাভ কৰিব এই আঁচনিৰ ধন সমৰ্থ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি শিক্ষা সামৰি নিয়োগ বিচৰা স্নাতকসকলক সহায়ৰ বাবে আমি দায়বদ্ধ তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰক স্বীকৃতি দি চাকৰি সন্ধান কৰাৰ সময়ছোৱাত তেওঁলোকক সুস্থিৰতা আৰু উৎসাহ দিবলৈ আমি এক বিত্তীয় সহায় কাৰ্যসূচী আৰম্ভ কৰিছো এই পদক্ষেপ নিবনুৱা ভাত্তা নহয় ই হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা সাক্ষাৎকাৰ আৰু উদ্যমিতা ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন মই আনন্দৰে ঘোষণা কৰো যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা অধীনত প্ৰদান কৰা হ'ব ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2500 টকাৰ পৰিৱৰ্তে 25000 টকাৰ এককালীন বিত্তীয় সাহায্য আমি আগবঢ়াম মহোদয় মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দেৰে ঘোষণা কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত